কি নিচুকনিত ৰজা টোপনি যাব। আহে বা নাহে ঘুমতি নে মায়াবিনী। কি উপহাৰেৰে মিচিকিয়াব প্ৰাণৰো প্ৰিয়তমে। এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ। দিবা নিশি একেই আকুলতা, একেই আত্মীয়তা, একেই সেই অনুৰাগ। প্ৰাণতো অধিক গানৰ জুবিনলৈ শ্ৰদ্ধাঞ্জলি। অহৰহ জ্বলি আছে অনিৰ্বাণ পন্থী চাকি। হেঁপাহ হুমুনিয়াহ একাকাৰ কৰি সকলোৱে প্ৰাৰ্থনা কৰিছে, এয়া যেন কাৰোবাৰ অন্তিম শয়ন নহয়, এয়া নৱ এক জাগৰণ, এয়া নৱ উন্মেষৰ তীৰ্থভূমি। এয়া জুবিন গাৰ্গে বিচৰা বৰ অসম। ধূপ দীপৰ সমান্তৰালকৈ জুবিন অনুৰাগীয়ে লৈ আনিছে উপহাৰ। জীৱন্ত জুবিনলৈ সাঁচি ৰখা মৰমেৰে যেন উপচাই পেলাব খুজিছে শেহান্তত। গান গাই গাই অৰ্জন কৰা গামোচাৰ বহু গুণে বেছি এইবাৰ গামোচা আৰ্জিছে প্ৰাণৰ শিল্পীয়ে। লাখ লাখ অনুৰাগীয়ে আগবঢ়োৱা গামোচা স্থানান্তৰ কৰি কৰি ভাগৰি পৰিছে স্থানীয় লোক। গামোচাৰে ভৰি পৰিছে সোণাপুৰ সমজিলা কাৰ্যালয়ৰ এটি কোঠা। প্ৰতিদিনে কেইবা সহস্ৰাধিক গামোচা এইদৰেই কঢ়িয়াই নিব লগা হৈছে ডিমৰীয়া সমজিলা কাৰ্যালয়লৈ। একমাহ পাৰ হৈ গ'ল। জুবিনদাৰ অনুৰাগীসকল দিন ৰাতি ইয়াত যেনেকে ধৰণে আহিছে, তেওঁৰ শুভাকাংক্ষীসকল তেওঁক শ্ৰদ্ধা জনাবলৈ সকলোৱে হাতত কিবা নহয় কিবা এটা লৈ আহিছে। এগছি চাকি বন্তিৰ লগতে আপোনাৰ গামোচাটো ক'ব নালাগে, গামোচা বহুত আনিছে। গামোচা আপোনাৰ ষ্টীলৰ খাৰু প্লাছ গিটাৰ, কেচিঅ' আৰু আপোনাৰ এই কি বুলি কয় আপোনাৰ ফটো, মানে অজস্ৰ হৈ গৈছে। আৰু আমি এইখিনি ভাবিছোঁ অনাগত দিনত এইখিনি বস্তু সংৰক্ষণ কৰা হ'ব। এয়া কেৱল গামোচা জানো, এয়া অসম আৰু অসমীয়াৰ স্বাভিমানী ল'ৰাজনলৈ চেনেহৰ চানেকি। কি নাই উপহাৰত? জুবিন গাৰ্গে সচৰাচৰ পৰিধান কৰা চে গুৱেভাৰা ধৰণৰ টুপি, গিটাৰ, ফুলৰ তোৰা, বাঁহী আৰু কত কি। কোনোৱে জুবিন গাৰ্গক থল কৰিছে আশা ভৰসাৰ, ভগৱান যেন জ্ঞান কৰি আকুতি কৰিছে প্ৰাণৰ প্ৰিয়তমাৰ সৈতে সংযোগ ঘটাবলৈ। এয়া গঢ় লোৱা বিশ্বাস। কোনোৱে কবিতা লিখি বন্ধাই দিছে, কোনোৱে আঁকিছে জুবিনৰ ছবি। জুবিন প্ৰীতিৰে পৰিপূৰ্ণ এই চকুত এতিয়াও বেদনা বেদনা কাকতি। ৰাতি দিন একাকাৰ কৰি প্ৰাণোচ্ছল হৈ আছে মানুহৰ সৈতে থাকি ভাল পোৱা মানুহজনৰ অন্তিম শয়নৰ স্থলী। জুবিন নামৰ জীৱনটোৰ সৈতে সম্পৃক্ত সোণসেৰীয়া বাট এটাৰে বুলি বুলি মানুহবোৰে নকৈ বাট এটা লৈছে। সম্প্ৰীতি, সমন্বয়, সংহতিৰ এটা কাহিনী নতুনকৈ নিতুলকৈ লিখিছে এয়া নতুন অসম। এয়া চিকুণ অসম, এয়া জুবিনৰ অসম।